বেছি ভাল পাওঁ ভগৱন্তই কৈছে মই ব্ৰহ্মা হৰ হলায়ুধক ভাল পাওঁ তাতকৈ ভাল পাওঁ মোৰ ভাৰ্যা লক্ষীতকৈ ভাল পাওঁ মোৰ নিজৰ দেহাটোক আৰু মোৰ নিজৰ দেহাটোতকৈ ভাল পাওঁ তোমাক গতিকে ইয়াৰ পৰা আমি কি বুজিব লাগিব যে ভগৱন্তৰ সকলোতকৈ প্ৰিয় হৈছে ভকত সেই কথাটো কৈছে ভকতত পৰে যাৰ নাহি মহা মিত্ৰ ভকততকৈ আৰু শ্ৰেষ্ঠ কোনোৱেই নাই এ ৰাম ভকতৰ স্নেহে হে কৃষ্ণৰ অৱতাৰ অভকতৰ ইষ্টদেৱ এ ৰাম ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহি আৰ এতিয়া ভগৱন্তই ভকতক ভাল পায় আৰু ভকতেও ভগৱন্তক ভাল পায় ভকতৰো ইষ্ট দেৱতা ভগৱন্তৰ বাবে দ্বিতীয়জন নাই এ ৰাম আছিলন্ত শান্ত এক দ্বিজ মহাজন কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন এ নামে শ্ৰুত দেৱ মহাজনত প্ৰখ্যাত অশ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ এতিয়া আমাৰ মিথিলাত এজন শান্ত দ্বিজ আছিল দ্বিজ মানে আমি এনেই সাধাৰণ অৰ্থত ব্ৰাহ্মণ বুলি কওঁ এজন ব্ৰাহ্মণ আছিল তেওঁ অতি শান্ত স্বভাৱৰ আৰু কৃষ্ণৰো পৰম প্ৰিয় ভকত সমান তেওঁ কৃষ্ণৰ পৰম প্ৰিয় ভকত গতিকে তেওঁ সুন্দৰ আমি যদি ভগৱন্তৰ ভকত হ'ব পাৰোঁ আমাৰ চেহেৰা ধুনীয়া হ'ব পৰমায়ুষ বাঢ়ি যাব কমনীয়তা বৃদ্ধি হৈ যাব কাৰণ ভকতৰ অন্তৰত কেতিয়াও দুখ আহিব নোৱাৰে ভগৱন্তই সদায় ভগৱন্তৰ নাম লৈ থাকে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আপুনি সদায় কৰ্মৰ মাজেদি যদি ঈশ্বৰৰ নাম লৈ থাকিব পাৰে আপোনাৰ ওচৰলৈ কোনো দুখ বেদনা আহিব নোৱাৰে সদায় আমাৰ মংগল হৈ থাকিব যেতিয়া আপোনাৰ সদায় মনটো ভাল লাগি থাকিব আপোনাৰ চেহেৰা ভাল হৈ যাব আয়ুষ বাঢ়ি যাব কমনীয়তা বৃদ্ধি হ'ব এই সকলো দিশতে আমি কি হ'ব পাৰিম শাৰীৰিক মানসিক বৌদ্ধিক সৰ্ব দিশতে আমি সংস্কাৰমুখী হৈ যাব পাৰিম আগবাঢ়ি যাব পাৰিম গতিকে সেইকাৰণে তেওঁ বৰ সুন্দৰ এজন ভকত তোমাৰ তেওঁ ভগৱন্তৰ পৰম প্ৰিয় এ ৰাম নামে শ্ৰুত দেৱ মহাজনত প্ৰখ্যাত শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ এ ৰাম আনে পুনু অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰি উনি চিনে প্ৰাণ হৰি এহি কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য শ্ৰুত দেৱ নাম প্ৰভুক চিন্তিলা এতিয়া কৈছে নামে শ্ৰুত দেৱ আছিলন্ত শান্ত এক দ্বিজ মহাজন কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন তেওঁ কৃষ্ণৰ পৰম ভকত তেওঁ বৰ সুন্দৰ ৰূপ যৌৱন তেওঁ সুন্দৰ আৰু নামে শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত তেওঁৰ নামটো শ্ৰুতদেৱ জগতে তেওঁক শ্ৰুতদেৱ বুলি জানে এতিয়া শ্ৰুতদেৱৰ নামটোৰ নামান্বয়ে আমি যদি ভাঙো এনেকুৱা হ'ব যে আপোনালোকৰ নিশ্চয় এটা সময়ত মনত আছে আমাৰ সেই স্কুলত আমি শ্ৰুতলিপি লিখিছিলোঁ শ্ৰুত মানে শুনা লিপি মানে লিখা শুনি পেলাই লিখাৰ কাৰণে তাৰ নামটো আছিলে কি শ্ৰুতলিপি এতিয়া এওঁৰ নামটো দিছে শ্ৰুতদেৱ যে শ্ৰুত মানে শুনা দেৱ মানে কৃষ্ণ দেৱতা সকলো দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা হৈছে কৃষ্ণ দেৱতা গতিকে কৃষ্ণ দেৱতাৰ কথা তেওঁ সদায় শুনে কয় গায় এই কাৰণে তেওঁৰ নামটো শ্ৰুতদেৱ গতিকে তেওঁ সকলোৱে তেওঁক এজন মহাজন হিচাপে জানে তেওঁ এজন সকলো দিশতে আগবঢ়া এজন ভক্ত বুলি সকলোৱে তেওঁক জানে শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ তেওঁ শ্ৰৱণৰ জৰিয়তে ভগৱন্তক সাক্ষাৎ কৰিবলৈ সক্ষম হৈছে এই কথাটো আমাৰ মানে হেৰিয়াত দেখাইছে যে আমাৰ ব্ৰজৰ গোপীসকলৰ ক্ষেত্ৰত
আমাক দেখুৱাই থৈ গৈছে ভগৱন্তই যে আপোনালোকে জানে যেতিয়া কংসৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহিত মধুসূদন দেখিছিল আৰু কংসই কৌশল কৰি কৃষ্ণ বলৰামক মাৰিবৰ কাৰণে যেতিয়া অসুৰক আনিবৰ কাৰণে পঠাইছিল তেতিয়া অসুৰে গৈ যেতিয়া কৃষ্ণ বলৰামক আনিবৰ কাৰণে ব্ৰজধামত উপস্থিত হৈছিল ব্ৰজৰ গোপীসকলে কৃষ্ণক পঠিয়াবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাছিল যে আমি কৃষ্ণৰ অবিহনে এক খন্তেকো আমি জীয়াই থাকিব নোৱাৰোঁ গতিকে আমি এক পঠিয়াব নোৱাৰোঁ তেতিয়া মানে অসুৰে ক'লে হেৰা ব্ৰজৰ গোপীসকল তোমালোকে চিন্তা নকৰিবা কংসক বধ কৰাৰ পিছতেই মই আকৌ কৃষ্ণ বলৰামক তোমালোকৰ মাজলৈ পঠাই দিম কেইটামান দিনৰ কাৰণে মাত্ৰ মোক দিয়া কাৰণ তেওঁৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে গতিকে অসুৰৰ কথাত বিশ্বাস কৰি পঠাই দিলে অসুৰে লৈ আহিল কংস মানে কৃষ্ণ বলৰামক আনি মথুৰাত কংসক বধ কৰিলে বধ কৰাৰ পিছত কিন্তু কৃষ্ণ বলৰাম আকৌ ঘূৰি গোকুললৈ ঘূৰি নগ'ল যাৰ বিৰহত গোপীসকলে খোৱা বোৱা এৰি মানে হিয়াকুল বিয়াকুল হৈ থাকে ভগৱন্ত সকলোৰে হৃদয়তে অৱস্থান কৰি আছে গোপীসকলৰ মনৰ দুখ বেদনাৰ কথা জানি উদ্ধৱক মাতি আনি ক'লে হেৰা সখা তুমি মোৰ প্ৰিয়তম সখা তোমাৰ বিনে আৰু মই মনৰ কথা আনক ক'ব নোৱাৰোঁ মোৰ বিৰহত গোপীসকল এতিয়া খোৱা বোৱা এৰি হিয়ালি জিয়ালি হৈ আছে গতিকে তুমি সোনকালে গৈ তেওঁলোকক অকণমান প্ৰবোধ দি থৈ আহা আৰু মই যে তেওঁলোকৰ লগতে আছোঁ এই কথাটো বুজাই থৈ আহা গতিকে কৃষ্ণৰ আহ্বান শুনি মানে হেৰি গ'ল উদ্ধৱ গৈ পোৱাৰ লগে লগে ব্ৰজৰ গোপীসকলে তেওঁক চাৰিওফালে বেৰা মাৰি ধৰি কৃষ্ণৰ বাৰ্তা লৈছে কিয় অহা নাই কেতিয়া আহিব বিভিন্ন প্ৰশ্ন তেতিয়া উদ্ধৱে কৈছিল হে গোপীসকল তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল বিয়াকুল হৈ আছা খোৱা বোৱা এৰি দিছা সেইজন কৃষ্ণ দেখোন তোমালোকৰ সকলোৰে হৃদয়ে হৃদয়ে আছে বোলে কেনেকৈ বোলে যেনেকৈ সকলো কাঠতে জুই সোমাই আছে সকলো কাঠতে যেনেকৈ জুই সোমাই আছে সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিয়াপি অঘৰিখন বিনেতাংক নেদেখে তথাপি সকলো কাঠতে জুই সোমাই আছে কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তাক তেতিয়ালৈকে আমি দেখিবলৈ নাপাওঁ ঠিক যেনেকৈ এটা জুইচিলা কাঠি আৰু এটা জুইচিলা বাঁহতেই জুইটো সোমাই থাকে আমি এহাতে কাঠি আৰু এহাতে বাঁহটো লৈ যদি দিনৰ দিনটো বহি থাকোঁ আমি তাৰ জুইটো জানো দেখিবলৈ পাম নাপাওঁ যেতিয়ালৈকে কাঠিটো লৈ বাঁহটোত ঘঁহাই দিয়া নাযায় তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ সেই মতে কৃষ্ণ আছে সবাৰো হৃদিত ভকতি নভৈলে নুন্তক হাঁহটো বিদিত গতিকে আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ সোমাই আছে কিন্তু আমি যদি ভকতিয়ে নকৰোঁ ঈশ্বৰৰ কথা নুশুনো ঈশ্বৰৰ কথা নাপাতোঁ ঈশ্বৰৰ কৰ্ম নকৰোঁ ঈশ্বৰৰ ঠাইলৈকে যদি নাযাওঁ আমি যে সেই হৃদয়ত কৃষ্ণ যে আমাৰ সকলোৰে হৃদয়ত আছে এই কথাটো আমি কেনেকৈ জানিম সেইকাৰণে তেওঁ কৈছে হেন জানি নিতে কৰা শ্ৰৱণ কীৰ্তন হৃদি মধ্যে দেখা সেই পংকজ লোচন যদি তোমালোকে সদায় ঈশ্বৰৰ কথা শুনি থাকা গাই থাকা কৈ থাকা তে ভগৱন্ত যে আমাৰ সকলোৰে হৃদয়তে আছে এই কথাটো আমি শ্ৰৱণৰ দ্বাৰা উপলব্ধি কৰিব পাৰিম এতিয়া সেইকাৰণে কৈছে শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ তেওঁ ভগৱন্তৰ কথা শুনি শুনি ভগৱন্তক তেওঁ সাক্ষাৎ কৰিবলৈ সক্ষম হৈছে আনে কোনো অষ্টাংগ যোগক আদি কৰি অন্যবিলাকে মানে ধ্যান ধাৰণা নিয়ম আসন প্ৰাণায়াম এনেকৈ 8 প্ৰকাৰৰ মানে অষ্টাংগ যোগৰ দ্বাৰাও যিজনক দেখা নাপায় আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে প্ৰাণ হৰি বহুত চেষ্টা কৰিলেও ভগৱন্তক তেওঁলোকে চিনি পাবলৈ বা দেখিবলৈ সক্ষম নহয় এহি কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য শ্ৰুত দেৱ নাম প্ৰভুক চিন্তিলা তেওঁ কেৱল ভগৱন্তৰ কথা শুনিয়েই তেওঁ কি হৈছিল এজন ভক্ত হ'বলৈ সক্ষম হৈছিল আৰু সেইজন শ্ৰুতদেৱক কি কৈছে ধন্যবাদ দিছে যে তুমি যে ভগৱন্তক চিন্তা কৰিবৰ কাৰণে তুমি এই পৰম শক্তি বা এই পৰম ভাৱনা যে সৃষ্টি কৰিলা তুমি ধন্যবাদৰ পাত্ৰ এই বুলি তেওঁ পৰীক্ষিতৰ আগত মানে শ্ৰুতদেৱৰ গুণ বখানিছে এ ৰাম শ্ৰৱণ কীৰ্তন আদি নৱধা ভকতি মহাযত্নে কৃষ্ণ তকৰন্ত প্ৰতিনীতি এ ৰাম কৃষ্ণ ভকতি বিপ্ৰে ভৈলা পূৰ্ণ কাম
সমস্ত ভূততে মন ভৈলায় পখাম। এতিয়া তেওঁ 9বিধ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9বিধ ভক্তিৰ সন্ধান বা এই 9বিধ ভক্তিৰ বিষয়ে আমাক মহাপুৰুষে উল্লেখ কৰি থৈ গৈছে, ভাগৱতত দেখুৱাই থৈ গৈছে। এই 9বিধ ভক্তি তেওঁ কি কৰে? শ্ৰৱণ কীৰ্তন আদি নৱধা ভকতি মহাযত্নে কৃষ্ণত কৰন্ত প্ৰতিনীতি। তেওঁ বহুত যত্ন, কোনে? শ্ৰুতদেৱে সদায় বহুত যত্ন কৰে, মহাযত্ন বিশেষণ লগাইছে ইয়াত মহাপুৰুষে। শব্দটো যত্নৰ ওপৰত মহাযত্ন বুলি কৈছে। ইয়াৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে? যে এই 9বিধ ভক্তি কৰিলেহে জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। আপুনি জীয়াই থাকোঁতে শান্তি পাবলৈ হ'লে আপুনি ভক্তিৰ আশ্ৰয় ল'ব লাগিব। ভক্তি বিনা আমাক পাৰ্থিৱ সম্পদে কাকো শান্তি দিব নোৱাৰে। থাকিব পাৰে ধন ধান টকা পইচা গাড়ী মতি পকা ঘৰ দুৱাৰ শ্ৰী চেহেৰা ঐশ্বৰ্য সম্পত্তি থাকিব পাৰে, কিন্তু সেইবিলাক সম্পত্তি থাকিলেও হয়তো আপোনাৰ মুখত হাঁহি নাথাকিব পাৰে, অন্তৰত শান্তি নাথাকিব পাৰে। যদিহে আপোনাৰ ঘৰখনৰ পৰিৱেশ যদি শুদ্ধ নহয়, আপোনাৰ পৰিয়ালৰ মাজত যদি মিলা প্ৰীতিৰ অভাৱ হয়, আন্তৰিকতাৰ অভাৱ হয়, তেতিয়াহ'লে সেইখন ঘৰ থাকি আপুনি ধন টকা পইচাৰ মাজত থাকিলেও আপুনি শান্তি নাপাব। তেতিয়া আমাক শান্তি কিহে দিব? আন যত সবে মিছা ভক্তিৰ অভাৱে। চব থাকিও যদি আপুনি ভক্তিৰ আশ্ৰয় নলয়, তেতিয়া কোনো জীৱই শান্তিত থাকিব নোৱাৰে। গতিকে আমি ভক্তি 9বিধ ভক্তিৰ ভিতৰত যিকোনো এবিধ হ'লেও আমি মহাযত্ন সহকাৰে আমি কৰিব লাগিব, মহাযত্ন কৰিব লাগিব। যে মই মানে আজি অকণমান একাধা কীৰ্তন পঢ়িমেই, আৰু অকণমান এটা ছেট হ'লেও ভাগত মই পঢ়িমেই, ঘোষা চাৰিফাকি হ'লেও মই পঢ়িমেই, ৰত্নাৱলী অকণমান হ'লেও পঢ়িমেই। গতিকে আমাৰ মানে ঘোষা কীৰ্তন ৰত্নাৱলী এইবিলাক একোখন এখন মূল্যৱান গ্ৰন্থ আমাৰ প্ৰত্যেকৰ গৃহতে থাকে। দশম কীৰ্তন ঘোষা ৰত্নাৱলী 4 বেদস্বৰূপ বুলি কোৱা হয়। গতিকে এই 4খন পুথি যদি আমি সুন্দৰকৈ জানো, আমি আৰু বেলেগকৈ বেদৰ কথালৈ গৈ থাকিব নালাগে। এই 4খনেই আমাক সমস্ত জ্ঞান প্ৰদান কৰিব পাৰে, কিন্তু আমি তাৰ কাৰণে মহাযত্ন কৰিব লাগিব বুলি কৈছে। যে শ্ৰৱণ কীৰ্তন আদি নৱদা ভক্তি মহাযত্নে কৃষ্ণত কৰন্ত প্ৰতিনীতি। আপুনি য'তেই নাযাওক, মই গধূলি গাটো ধুই ধূপ এডাল জ্বলামেই, আৰু মই এই বুলি আপুনি যত্ন কৰি আহিব লাগিব। ৰাতিপুৱা মই বিভিন্ন কাম থাকিলেও অকণমান লাগিলে সোনকালে উঠি হ'লেও মই গাটো ধুই ধূপ এডাল জ্বলাই প্ৰভুক মই চিন্তা এটা কৰিয়ে যাম, আৰু এই বুলি আপোনাৰ মহাযত্ন থাকিব লাগিব। যদি যত্ন নথকে তেতিয়াহ'লে আপুনি ৰত্ন প্ৰভুৰ পৰা লাভ কৰিব নোৱাৰিব। আৰু ভক্তিৰ ক্ষেত্ৰত আমি বিশেষকৈ অৱহেলা এৰিব লাগিব বুলি কৈছে। যে আপুনি অন্য কামত অৱহেলা কৰিলেও কোনো দুখে নোচোৱে, কিন্তু ভক্তিৰ ক্ষেত্ৰত যদি আপুনি অৱহেলা কৰে তেতিয়া জীৱনটো ব্যৰ্থ হৈ যায়। হেন জানি ভকতিত তেজিও আলাস বুলি কৈছে। আৰু কি মনুষ্য হুইবা এৰা ইটো আশ। ভগৱন্তই আমাক 3বাৰলৈকে নৰদেহা দিয়ে বুলি পেলাই শাস্ত্ৰত উল্লেখ আছে। 3বাৰ নৰ তনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানাতা। ভগৱানে কৃপা কৰি 3বাৰলৈকে মানুহ দেহা দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো লওক, যেনে তেনে ঈশ্বৰৰ নামটো শুনক, এই বুলি ভাবি মানে ঈশ্বৰৰ নাম গালে বা ক'লে বা শুনিলে আমি জীৱ উদ্ধাৰ হৈ যাব পাৰে। ইয়াত জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব। জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। আজিৰ দৰে যদি আমি শাস্ত্ৰ ভাগৱত শুনি ভকতৰ সংগত যদি আমি উপলব্ধি কৰি পেলাই যদি বেয়াবিলাক, বেয়া নিয়ম, বেয়া খাদ্য, বেয়া আচৰণ, বেয়া ব্যৱহাৰ, বেয়া ভাৱ, বেয়া চিন্তাবিলাক যদি এৰি দিব পাৰোঁ, তেতিয়াহে আমি সংস্কাৰ হ'ম। আৰু সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। মৃত্যুটো কেৱল দেহৰহে ধৰ্ম বুলি কৈছে। দেহৰেহে ধৰ্ম, জন্ম মৰণ, দেহটোহে জন্ম মৃত্যু আছে, কিন্তু জীৱৰ কি আছে? সংস্কাৰ আছে আৰু গতি আছে। হয় আপুনি ঊৰ্ধ্বগতি, নহয় অধোগতি, দুটাহে দেই। জীৱৰ মৃত্যু নাই। সেই জীৱবিলাককে ভগৱন্তই চকৰিৰ দৰে ঘূৰাই থাকে। চক্ৰৱত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। একেখিনি জীৱকে তেওঁ সুখ আৰু দুখৰ মাজত ঘূৰাই থাকে। কিহৰ ওপৰত নিৰ্ভৰ কৰিব? কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ইচ্ছা কৰিলে ভগৱন্তৰ পৰা সুখী বা আপুনি ইচ্ছা কৰিলে সুখী দুখী হ'ব নোৱাৰিব। সুখ আৰু দুখ ভগৱন্তৰ প্ৰদত্ত বুলি কৈছে। ভাগৱতে কৈছে সুখ আৰু দুখটো ভগৱন্তৰ প্ৰদত্ত। আৰু ভগৱন্তই সুখ আৰু দুখ আপোনাক কেনেকৈ দিব? কৰ্মৰ ওপৰত দিব, কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্ম ফলে জীৱে সুখ দুখ পায়। আপুনি যদি ভাল কাম কৰে ভাল ফল পাব, বেয়া কাম কৰিলে বেয়া ফল পাব। তিতা কেৰেলা ৰুলে তিতা খাবলৈ পাব, কুঁহিয়াৰ ৰুলে
সোৱাদ খাবলৈ পাব গতিকে তিতা কেৰেলা ৰুই পেলাই কুঁহিয়াৰৰ ৰস বিচাৰিলে পাব জানো নাপায় অৰ্থাৎ আপুনি যি কৰ্ম কৰে তাৰহে ফল ভগৱন্তে দিব যথা কৰ্ম তথা ফল সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন তোমাক মই কৰ্মৰ অধিকাৰটোহে দিছোঁ কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন তুমি মোৰ পৰা কোনো ফল নিবিচাৰিবা তোমাক কৰ্মৰ অধিকাৰ দিছোঁ কৰ্ম কৰা অৰ্জুনে প্ৰতিবাদ কৰিছে যদি কোনো ফলেই বিচাৰিব নালাগে তোমাক চিন্তা কৰা মোৰ প্ৰয়োজনেই বা কি তেতিয়া কৃষ্ণই হাঁহি এটা মাৰিছে কৃষ্ণই বোলে শুনা তাৰ হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ কোনো বিচাৰিব নালাগে মই নুখুজাকে তোমাক ফল দিম নুখুজাকে ফল দিয়া নুখুজাকে দিম প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখুজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামত ব্যস্ত হৈ নাথাকে কামৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানটোক যথা সময়ত স্তনদান দিয়ে ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিম মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰি ল'ব লাগিব কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিব লাগিব বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি সেৱকীয়ে ঈশ্বৰৰ অৰ্থে এইটো কৰ্ম কৰিলে কাৰণ আমাৰ ইমানবিলাক আত্মাক মাতি আনিলে আনি আপোনাৰ ঈশ্বৰৰ কথা শুনাৰ এটা পৰিৱেশ দি দিলে যাৰ কাৰণে আজি আমাৰ মানে জন্ম জন্মান্তৰ পুণ্য হৈ গ'ল আৰু দেই